যি লোকে ভ্ৰূণ হত্যা কৰে তেনে লোক দুয়ো জনমতে নিসন্তান হৈ থাকে। লগতে শ্ৰীকৃষ্ণই কৈছিল, হে অৰ্জুন, যি লোকে কন্যাদান কৰি সেই দানৰ মূল্য গ্ৰহণ কৰে সেই ব্যক্তি সদায় দুখী আৰু তেওঁ ৰোগীয়া হৈ পৰে। যি লোকে কাৰণ অকাৰণে মদ্যপান কৰে সেই লোক পৰজনমত ঘোঁৰা হৈ জন্ম লয়। যি লোকে ৰন্ধা বঢ়া কৰি পৰমেশ্বৰক ভক্তি নকৰে আৰু আনক খাবলৈ নিদিয়াকৈ নিজে আগতে খায় সেই ব্যক্তি পৰজন্মত শিয়াল হৈ জন্ম লয়। লগতে কৈছিল, হে অৰ্জুন, যিয়ে স্বৰ্ণ দান কৰে, যিয়ে অৰ্থ দান কৰে আৰু সেই দানৰ বাবে কোনো অহংকাৰ নকৰে তেওঁলোকৰ সেই সমস্ত বস্তুৱে প্ৰাপ্ত হয়। যিয়ে অন্ন দান কৰে তেওঁলোকৰ স্বৰূপ সুন্দৰ হয়। যিয়ে বিদ্যা দান কৰে, যিয়ে গুৰুৰ সেৱা কৰে তেওঁলোক বিদ্বান হয়। যিয়ে সৰু ল'ৰা ছোৱালীক মৰম কৰে তেওঁলোকৰ সুখ